নমস্কাৰ ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা আজি পবিত্ৰ ঈদ উল জাহা আৰু ইতিমধ্যে সমগ্ৰ ৰাজ্যজুৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে ঈদ আৰু ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ মাজত আৰু ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ আমিও জনাইছো অশেষ শুভেচ্ছা ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি পুৱাই দেখিবলৈ পোৱা গৈছে নামাজ পঢ়া আৰু মছজিদত ব্যাপক ভিৰ দেখিবলৈ পোৱা গৈছে আৰু ৰাজ্যৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰিছে উল্লাস মালহেৰে এই পবিত্ৰ ঈদ উল আজহা অভিষেক এই মুহূৰ্তৰ নিৰ্দিষ্টকসৰ দৰ্শকৰ বাবে এই মুহূৰ্তত লৈ আহিছে আজি পবিত্ৰ ঈদ উল আজহা সমগ্ৰ বিশ্বৰ লগতে অসমতো পালন কৰা হৈছে পবিত্ৰ ঈদ উল আজহা পুৱা ঈদগাহ আৰু মছজিদত নামাজত অংশগ্ৰহণ ইছলাম ধৰ্মী লোকৰ ঈদ উল আজহাত কুৰবানী দিয়াৰ আছে বিশেষ প্ৰথা প্ৰতিকূল বতৰৰ বাবে ৰাজ্যত ইতিমধ্যে ঈদৰ আনন্দ ঠায়ে ঠায়ে ম্লান হোৱাৰ খবৰ ৰাখিছে প্ৰতিকূল বতৰকো দেউচি সম্পূৰ্ণ কৰা হয় পবিত্ৰ ঈদ উল আজহাৰ নামাজ ইতিমধ্যে তাৰ দৃশ্যাংশ আমি এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ ৰাজ্যৰ কেইবাটাও প্ৰান্তত এইদৰে ঈদ উল আজহা ইতিমধ্যে উদযাপন কৰা হৈছে আৰু সমগ্ৰ বিশ্বৰ লগতে অসমতো পালন কৰা হৈছে পবিত্ৰ ঈদ উল আজহা আৰু পুৱা ঈদগাহ আৰু মছজিদত এইদৰে নামাজত ইছলাম ধৰ্মাৱলম্বী লোকসকলে অংশগ্ৰহণ কৰিছে আৰু ঈদ উল আজহাত কুৰবানী দিয়াৰ বিশেষ প্ৰথা যিহেতু আছে আৰু প্ৰতিকূল বতৰৰ বাবে ইতিমধ্যে ৰাজ্যত ঈদৰ আনন্দ ঠায়ে ঠায়ে ম্লান হোৱাৰ তথ্য আহিছে কিন্তু তাৰ মাজতে এইদৰে আনন্দ উল্লাসৰ মাজেৰে এইদৰে পবিত্ৰ ঈদ উল আজহা দেখিবলৈ পোৱা গৈছে আৰু এয়া আমি দৃশ্যাংশ দেখুৱাইছোঁ বিভিন্ন প্ৰান্তত এইদৰে ঈদ উল আজহা উদযাপন কৰা হৈছে আৰু আমি সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলো ইছলাম ধৰ্মাৱলম্বী লোকলৈ আমিও জনাইছোঁ অলেখ শুভেচ্ছা ولا تكونوا كالذين نسوا الله فأنساهم أنفسهم أولئك هم الفاسقون لا يستوي أصحاب النار وأصحاب الجنة أصحاب الجنة هم الفائزون لو أنزلنا القرآن على جبل لرأيته خاشعا من خشية الله لو أنزلنا هذا القرآن على جبل لرأيته خاشعا متصدعا من خشية الله وتلك الأمثال نضربها للناس لعلهم يتفكرون الله أكبر والله أكبر الله أكبر ولله الحمد الله أكبر إمام كني قال هذا تعرف كات إمامه sama-sama niat ke bawah dulu. Allahu Akbar. Allahu Akbar. Allahu Akbar. Allahu Akbar. Alhamdulillah Rabbil Alamin. الرحمن الرحيم مالك يوم الدين إياك نعبد وإياك نستعين اهدنا الصراط المستقيم صراط الذين أنعمت عليهم غير المغضوب عليهم ولا الضالين
إذا أصابتهم مصيبة قالوا إنا لله وإنا إليه راجعون أولئك سمع الله لمن حمده الله أكبر الله أكبر الله أكبر الله أكبر الحمد لله رب العالمين إياك نعبد وإياك نستعين اهدنا أكبر الله أكبر الله أكبر الله أكبر اهدنا الصراط المستقيم صراط الذين أنعمت عليهم غير المغضوب عليهم ولا الضالين سبح اسم ربك الأعلى الذي خلق فسوى والذي قدر فهدى والذي أخرج المرعى فجعله غثاء أحوى سنقرئك فنفعت الذكرى سيذكر من يخشى ويتجنبها الأشقى الذي يصلى النار الكبرى ثم لا يموت فيها ولا يحيا قد أفلح من تزكى سمع الله لمن حمده الله أكبر الله أكبر الله أكبر সকললৈকে ষ্টেচন চাৰিআলি জামে মছজিদ পৰিচালনা সমিতি আৰু ষ্টেচন চাৰিআলি যুৱ জামাতৰ তৰফৰ পৰা সকললৈকে আমি ঈদ মুবাৰক যাচিলোঁ আৰু আজিৰ এই পবিত্ৰ দিনটোত আমি আল্লাহৰ ওচৰত নামাজৰ সময়ত আমি দোৱা বিচৰা হৈছে
যে বিশ্ব শান্তিৰ লগতে যাতে আমাৰ ইয়াতো শান্তি স্থাপন হয়, লগতে আমাৰ মাজৰ পৰা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যিসকল ব্যক্তি চিৰদিনৰ কাৰণে আমাৰ মাজৰ পৰা হেৰাই গ'ল তেখেতসকলৰ আত্মাৰ সদ্গতিৰ কাৰণে দোৱা বিচৰা হয় আৰু আমাৰ শান্তি সম্প্ৰীতিৰ এনাজৰীডাল অধিক যাতে শক্তিশালী হয় আৰু আমি সকলোৱে যাতে শান্তিৰে ইয়াত বসবাস কৰি থাকিব পাৰোঁ তাৰ প্ৰতি দোৱা বিচৰা হয়। और हम सब की कुर्बानियाँ कबूल फरमाए। अल्लाह तबारक तआला हर कुर्बानी के बाल के बराबर जो वादा फरमाया है। अल्हम्दुलिल्लाह रब्बिल आलमीन। सब लोग खड़े होकर सब बंदी कर दीजिए। বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যি ঐক্যতা সেয়া ঐক্য সমৃদ্ধি বৃদ্ধি পাব তাৰে আশা কৰিছোঁ আৰু অসমবাসীৰ ৰাইজলৈ পুনৰবাৰ এবাৰ ঈদ মুবাৰক জনাইছোঁ। आज यौमुल अज़हा है, यानी ईद कुर्बान का दिन है और सारे लोग ईद की नमाज़ अदा करने के लिए यहाँ लाल बंगला मस्जिद में इकट्ठा हैं। दुनिया के मुसलमान ईदगाहों में और अपनी अपनी मसाजिद में जाकर के ईद उल अज़हा की नमाज़ अदा कर रहे हैं या किए हैं, करेंगे। आज के लिए पैगाम यह है कि जिन लोगों पर कुर्बानी वाजिब है उन पर ज़रूरी है कि वो कुर्बानी करें और इत्मीनान और सुकून के साथ करें कि उनके किसी भी फ़ेल से दूसरों को कोई तकलीफ़ न पहुँचने पाए और सुन्नत इब्राहीम समझ के कुर्बानी करें और ज़्यादा इंतशार पैदा करने की कोशिश करें। आपस में भाईचारा और मोहब्बत को जारी और सारी रखने की कोशिश करें और जाहिर करें कि मुसलमानों के हर अमल में इत्तेहाद व इत्तेफाक का दर्स है। मेरी तरफ से यही पैगाम है।
अल्लाह ही जन्म दिया इंसान है 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 Anytalks, হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।